যুৱ ছাত্ৰ পৰিষদ তিনিচুকীয়া জিলা সমিতিয়ে ৩৭ নং আৰু ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথৰ যি দুৰৱস্থা এই দুৰৱস্থাৰ অতি শীঘ্ৰে আচলতে নিৰ্মাণ কৰিবৰ বাবে আমি মানৱ শৃংখলা আৰু বিক্ষোভ কাৰ্যসূচী আমি আন্দোলন কৰিছোঁ আৰু এই বিক্ষোভ কাৰ্যসূচীৰ জৰিয়তে আমি ক'ব বিচাৰিছোঁ আচলতে উন্নয়নৰ যি ঢাক ঢোল বুজাই থকা বিজেপি চৰকাৰখনে সততে মুখতে উন্নয়নৰ কথা কয় আৰু সেই উন্নয়ন আজি কিন্তু এই তিনিচুকীয়াৰ পৰা ঢলা অভিমুখে তিনিচুকীয়াৰ পৰা জাগুনা অভিমুখে যেতিয়া ৰাইজে যাব তেতিয়াই কিন্তু এই উন্নয়নৰ নমুনা কিন্তু বিপৰীতমুখী ছবি এখন দেখিবলৈ পাব। তেখেতলোকে বিভিন্ন ধৰণৰ হিতাধিকাৰী সৃষ্টি কৰাৰ সমান্তৰালভাৱে এই ৰাস্তা পদূলিসমূহৰ ওপৰত যে তেখেতলোকে কোনো ধৰণৰ কাণসাৰ নাই এই কথা জল পটকৈ প্ৰমাণ হৈছে আৰু তেখেতলোকৰ যি পথ পৰিবহণ মন্ত্ৰী সম্পূৰ্ণৰূপে এই ক্ষেত্ৰত বিফল হৈছে আৰু এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী যেতিয়া আজি 8 মাহৰ আগত আহিছিল ঢলা শদিয়ালৈ আহোঁতে তেতিয়া কৈছিল যে 22 কোটি টকা এই পথটোৰ মেৰামতিৰ কাৰণে আচলতে তেখেতলোকে ঘোষণা কৰিছে। কেৱল ঘোষণা হৈ থাকি গ'ল পথ আমিতো কোনো ধৰণৰ কাণসাৰ নেদেখিলোঁ। আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে যেতিয়া ডুমডুমা চালিকা সমিতিয়ে আন্দোলন কৰিছিলোঁ এইখিনি ক্ষেত্ৰত আমি শ্ৰমদান কাৰ্যসূচী লৈছিলোঁ তাৰপিছত কিন্তু মুখ্যমন্ত্ৰীয়ে 22 কোটি টকা ঘোষণা কৰাৰ পিছতো বৰ্তমান সময়ত কিন্তু চৰকাৰখনে কোনো ধৰণৰ কাণসাৰ নিদিলে। কেৱল মাত্ৰ তেখেতলোকৰ ৰাজনৈতিক মুনাফাৰ বাবে ৰাজনৈতিক যি ভোটৰ লাভালাভ সেই লাভালাভৰ বাবে তেখেতলোকে বৰ্তমান সময়ত ৰাইজৰ আগত আগুৱা বাঢ়ি থাকে বিভিন্ন ধৰণৰ মিছা প্ৰতিশ্ৰুতিৰে ৰাইজক আকৰ্ষিত কৰিবৰ যি পৰিকল্পনা এই পৰিকল্পনা কিন্তু সম্পূৰ্ণৰূপে তছনছ হ'বলৈ গৈ আছে আৰু এইখিনি ক্ষেত্ৰত বৰ্তমান অতি শীঘ্ৰে এই 38 নং আৰু 37 নং ৰাষ্ট্ৰীয় ঘাইপথটো অতি শীঘ্ৰে নিৰ্মাণ কৰক অন্যথা আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ইয়াৰ ওপৰত তীব্ৰ আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম। সমান্তৰালভাৱে এটা কথা ক'ব বিচাৰোঁ যে ইয়াত এজন মন্ত্ৰী আছে যিজন মন্ত্ৰীৰ জৰিয়তে বৰ্তমান সময়ত কোৱা হয় যে বিভিন্ন ধৰণৰ উন্নয়নৰ কথা কয় বিভিন্ন ধৰণৰ আলোচনা মাধ্যমে উন্নয়নৰ কথা কয় কিন্তু তেখেত এজন স্থানীয় মন্ত্ৰী হৈ পেলাই আচলতে এই ৰাস্তাটো তেখেতলোকে নিৰ্মাণ কৰি ল'ব পৰা নাই যিটো 37 নং ৰাষ্ট্ৰীয় ঘাইপথ যিটো ৰাস্তাত হাজাৰ সহস্ৰাধিক গাড়ী অহা যোৱা কৰি থাকে। এই ওচৰতে ডন বস্কো স্কুল বিভিন্ন ধৰণৰ স্কুল আছে কলেজসকলৰ সুবিধা হোৱাকৈ তেখেতলোকে ব্যৱস্থা কৰি দিব পৰা নাই আৰু উন্নয়নৰ কথা কয়। গতিকে এনেধৰণৰ মন্ত্ৰী আমি কোনো কাৰণতে গ্ৰহণযোগ্য বুলি আমি নাভাবোঁ। এনেধৰণৰ মন্ত্ৰীয়ে যদি কোনোবা অনুষ্ঠান প্ৰতিষ্ঠানে যদি এনেকুৱা ধৰণৰ ৰাজনৈতিক পৰিকল্পনাৰে তেখেতলোকে কেৱল ঘোষণা কৰি পেলাই আচলতে তেখেতলোকৰ আকৰ্ষিত কৰিব ভোট বেংক ৰচনা কৰিব বিচাৰে এইখিনি ক্ষেত্ৰত কিন্তু সম্পূৰ্ণ বিফল হ'ব। অনাগত দিনত কেৱল ডুমডুমা বুলিয়ে নহয় তিনিচুকীয়া জিলাখনৰ বিভিন্ন ৰাস্তা উপপথসমূহ আচলতে এনেধৰণে বেয়া হৈ আছে এই উপপথসমূহ অতি শীঘ্ৰে তেখেতলোকে মেৰামতি কৰক আৰু ৰাইজৰ সুবিধা হোৱাকৈ এই ৰাস্তাসমূহ মুকলি দিবলৈ আমি আহ্বান জনালোঁ।